আউটডেটেড নহব জেন জি প্ৰজন্মৰ মনৰ কথা আপুনি জানি লওক হঠাৎ জেন জি চৰ্চিত হৈছে জেন জি মানে জেনেৰেশ্যন জেড জেন জি অভিধাটোৱে আজিৰ আমাৰ সমাজৰ এটা প্ৰজন্মক বুজাইছে কিন্তু আপোনাৰ বয়স যদি 28ৰ বেছি তেনেহলে আপুনি জেন জিত নাই আজিৰ দিনটোত 28 বছৰ বয়সতকৈ কম বয়সৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে জেন জি প্ৰজন্ম 1997 পৰা 2012 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে জেন জি প্ৰজন্মৰ ভিতৰত পৰে পিছে আপুনি এই পৃথিৱীত জন্ম লৈছে আপুনি যদি জেন জি প্ৰজন্মৰ নহয় তেনেহলে তাৰ আগৰ প্ৰজন্মৰ কিবা এটা হ'ব জন্মৰ সময়ৰ ভিত্তিত আপুনি কোনটো প্ৰজন্মৰ হ'ব পাৰে জেন এক্স আছে মিলেনিয়েল আছে আপুনি কোনটো প্ৰজন্মত পৰিছে কম প্ৰথমে জানি লওক জেন জি প্ৰজন্ম আসলতে কোন যি জেন জিয়ে প্ৰতিবাদ কৰি 36 ঘণ্টাত নেপালত চৰকাৰ সলাই দিছে যি জেন জি আজিৰ তাৰিখত ফেক্টৰ হিচাপে চিহ্নিত হৈছে ট্ৰেন্ডিঙত আছে আসলতে জেন জি প্ৰজন্ম এই কাৰণেই ব্যতিক্ৰম যে তেওঁলোকে জন্ম হৈয়ে স্মাৰ্টফোন পাইছে জন্ম হৈয়ে ছ'চিয়েল মিডিয়া পাইছে জন্ম হৈয়ে তেওঁলোকে ইণ্টাৰনেটৰ সুবিধা পাইছে গতিকে তেওঁলোকৰ চিন্তা চৰ্চা চিন্তা শক্তি অধিক ডিজিটেল মাইণ্ডছেটৰ জেন জিয়ে কি ভাবে এই পাঁচটা কথাত জানক জেন জি প্ৰজন্মৰ চিন্তা কেনেধৰণৰ এক জেন জিৰ বাবে ডিজিটেল ফাৰ্ষ্ট জেন জি প্ৰজন্মই একেলগে কেইবাটাও কাম কৰে বা কৰিব পাৰে এপত বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ বেলেগ বেলেগ কাম কৰে দুই জেন জি প্ৰজন্ম পৰিৱৰ্তনত বিশ্বাসী কিন্তু প্ৰেক্টিকেল সমস্যা সমাধানতো বিশ্বাসী তিনি তেওঁলোকে উস্তাদি কৰাতকৈ নিৰ্ভৰযোগ্য তথ্যত বিশ্বাস কৰে আত্মপ্ৰকাশকো গুৰুত্ব দিয়ে চাৰি এটা উৎসৰ কথাত বিশ্বাস নকৰে অৰ্থাৎ আপুনি কোৱা কথাটোৰ সত্যতা পৰীক্ষা কৰি চাই অনলাইনৰ বিভিন্ন মাধ্যমত পৰীক্ষা কৰিব পাৰে পাঁচ টিম ৱৰ্কত বিশ্বাসী জেন জি প্ৰজন্মই একেলগে কাম কৰে গেম হওক ছ'চিয়েল মিডিয়া হওক বা স্কুল কলেজ এটা টিমত থাকে এতিয়া জেন জি প্ৰজন্মৰ চিন্তাধাৰা বেলেগ আপোনাৰ মোৰ লগত নিমিলে কিন্তু আমিও এটা প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ আপুনি মই বয়স অনুসৰি কোনটো প্ৰজন্মৰ প্ৰতিনিধি হয় আপুনি মই তেনেহলে শুনক এক যিসকলৰ জন্ম 83ৰ পৰা 1900 চনৰ ভিতৰত আছিল তেওঁলোক লছ জেনেৰেশ্যন মানে 1983 বিশ্বযুদ্ধৰ 1883 প্ৰথম বিশ্বযুদ্ধৰ সময় দেখিছে তেওঁলোক আজি আমাৰ মাজত নাই দুই যিসকলৰ জন্ম 1901ৰ পৰা 1927ৰ ভিতৰত তেওঁলোক হৈছে গ্ৰেট জেনেৰেশ্যন এই প্ৰজন্মই দ্বিতীয় বিশ্বযুদ্ধ ভালকৈ দেখিছে আৰু যুদ্ধৰ লগতে 1920 চনৰ স্পেনিছ ফ্লুৰ ভয়াৱহতাও দেখিছে তেওঁলোকে তিনি যিসকলে 1928ৰ পৰা 1945ৰ ভিতৰত জন্ম লৈছে তেওঁলোক হৈছে সাইলেন্ট জেনেৰেশ্যন আজি যিসকলৰ বয়স 79ৰ পৰা 97ৰ ভিতৰত তেওঁলোকৰ সংখ্যা কম তেওঁলোকে এই প্ৰজন্মক প্ৰতিনিধিত্ব কৰে চাৰি যিসকলৰ বয়স বৰ্তমান 61 বছৰৰ পৰা 79ৰ ভিতৰত তেওঁলোক বেবি বুমাৰ্ছ অৰ্থাৎ 1946ৰ পৰা 1964ৰ ভিতৰত তেওঁলোকৰ জন্ম পাঁচ যিসকলৰ বয়স 45ৰ পৰা 60ৰ ভিতৰত তেওঁলোক জেনেৰেশ্যন এক্স প্ৰজন্ম এই প্ৰজন্মই 70 80 90 দশকৰ নষ্টালজিয়াত আজিও জীয়াই আছে ছয় যিসকলৰ বয়স 24ৰ পৰা 44 বছৰৰ ভিতৰত তেওঁলোকৰ জেনেৰেশ্যন ৱাই বা মিলেনিয়েলছ এই প্ৰজন্মটোৱে শতিকাটোৰ শেষৰ প্ৰায়বোৰ পৰিৱৰ্তন দেখিছে টেপ ৰেকৰ্ডাৰৰ পৰা স্মাৰ্টফোনলৈকে সাত যিসকলৰ বয়স বৰ্তমান 13ৰ পৰা 28ৰ ভিতৰত তেওঁলোকে আজি আমাৰ আলোচনাৰ মধ্যমণি জেন জি অৰ্থাৎ যাৰ জন্ম 1997ৰ পৰা 2012 চনৰ ভিতৰত হৈছে বাকি 2012ৰ পৰা 2020ৰ ভিতৰত জন্ম পোৱা সকল জেনেৰেশ্যন আলফা আৰু 2025ৰ পৰা 39ৰ ভিতৰত জন্ম পোৱা সকল জেনেৰেশ্যন বিটা হ'ব তাৰ পিছত হয়তো জেনেৰেশ্যন গামাও আহিব কিন্তু এতিয়া আজিৰ তাৰিখত চৰ্চা আমি 28 বছৰ তলৰ যুৱ চামক লৈ কৰিছো যি জেন জি প্ৰজন্মই জুমাৰ্ছ যি জেন জি প্ৰজন্মই ডিজিটেল জেনেৰেশ্যন বুলিও বহুতে কয় তেওঁলোক চিন্তা শক্তিত পৃথক তেওঁলোক বহু ক্ষেত্ৰত পৃথক বহুতেই কয় কোভিড মহামাৰীয়ে তেওঁলোকৰ চিন্তা শক্তিক আৰু পৃথক কৰি তুলিলে বহুতেই কোভিড মহামাৰীৰ সময়ত এক বেলেগ ধৰণৰ চিন্তাৰে পুষ্ট হৈ উঠিল বুলিও ক'ব খোজে মোবাইলৰ অধিক ব্যৱহাৰ ইন্দুৰত মানে ঘৰত সোমাই থকাৰ প্ৰৱণতাই তেওঁলোকৰ মানসিকতা সলনি কৰি পেলালে এতিয়া জেন জিৰ উপাৰ্জনৰ মানসিকতাও বেলেগ কেনেধৰণৰ এই পাঁচ ধৰণে জেন জি প্ৰজন্মই উপাৰ্জন বা প্ৰাপ্তিৰ কথা চিন্তা কৰে এক বেছিভাগেই উদ্যোগী বা এণ্টাৰপ্ৰিনৰ মনোভাৱৰ অনলাইনত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰে ষ্টাৰ্টআপৰ কথা চিন্তা কৰে কণ্টেণ্ট ক্ৰিয়েশ্যন ই-কমাৰ্চ ফ্ৰিলেন্সিঙত জোৰ দিয়ে দুই প্ৰয়োজনত শিকি লয় কাম এটা কৰিবলৈ অনলাইনত উপলব্ধ কোৰ্স ইউটিউবত থকা তথ্য এআই টুল ব্যৱহাৰ কৰে তিনি তেওঁলোকে প্ৰাপ্তিৰ হিচাপ কৰে সক্ৰিয়ভাৱে কাম-কাজত অংশগ্ৰহণ কৰি তেওঁলোকে ডিজিটেল অধিকাৰ সমতা ক্লাইমেট চেঞ্জ আদি বিষয়ত একাত্মবোধ কৰে বা সক্ৰিয় হৈ পৰে
4 এটা কেৰিয়াৰৰ কথা নাভাবি তেওঁলোকে 2-3টা উৎসৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি সেই চিন্তা কৰে 5 তেওঁলোকে উপাৰ্জনৰ বাবে কানেকশ্যনত জোৰ দিয়ে বিভিন্ন প্লেটফৰ্মত একে ভাৱপূৰ্ণ লোকৰ সৈতে সংযোগ স্থাপনত গুৰুত্ব দিয়ে আৰু এটা কথা এই যে সমাজত ঘটি থকা কথাবোৰ বা ঘটনাবোৰ আপুনি মই যি ধৰণে বিশ্লেষণ কৰোঁ তেওঁলোকৰ পৰ্যবেক্ষণ বিশ্লেষণ বেলেগ তেওঁলোকে তৎক্ষণাত একত্ৰিত হ'ব পাৰে এটা বিষয়ক লৈ যিকোনো ঘটনা বা পৰিৱেশৰ কথা এই 5 ধৰণে অনুধাৱন কৰে জেনজি প্ৰজন্মই 1 তেওঁলোকৰ ভৌগোলিক সীমা নাই ঘটনা নেপালেই হওক ইউক্ৰেইন হওক পেলেষ্টাইন হওক আমেৰিকা হওক তৎক্ষণাত কথাটোৰ সামঞ্জস্য বিচাৰি ল'ব পাৰে 2 ছুটি ভিডিঅ' আনকি মিমছ বা সৰু এখন ফটোৱেও তেওঁলোকৰ ৱৰ্ল্ড ভিউ সৃষ্টি কৰিব পাৰে 3 তেওঁলোকে পোৱা তথ্য এটা সত্য হয় নে নহয় 3 ধৰণে বিশ্লেষণ বা পৰীক্ষা কৰে 1 চৰকাৰী তথ্য মিডিয়াৰ তথ্য কোম্পানীৰ দিয়া তথ্য 4 ভাইৰেল ভিডিঅ' চাই তেওঁলোক আৱেগিক হ'ব পাৰে কিন্তু সিদ্ধান্ত ল'বলৈ হ'লে তেওঁলোকে ষ্টেটিষ্টিক্স অথেণ্টিক ডাটা পৰীক্ষা কৰে 5 পৰিৱৰ্তনৰ কাৰণে সদায় আগ্ৰহী যেতিয়াই বাধা বা ভুল তথ্য বেছিকৈ পায় তেতিয়াই স্থান সলনি কৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁলোকে তৎক্ষণাত সলনি কৰিব পাৰে ভুল তথ্যৰ বাবে আৰু যিকোনো বিষয়ক লৈ অনলাইনতে গৱেষণা কৰি সিদ্ধান্ত ল'বলৈ লয় বা সিদ্ধান্ত লৈ আহিছে গতিকে আপুনি মই ভবাৰ দৰে তেওঁলোক সিদ্ধান্ত লোৱাত তেনেই থুনুকা ভুল নকৰিব তেওঁলোকৰো নিজস্ব চিন্তা শক্তি আছে কল্পনা আছে চিন্তা কৰাৰ ধৰণ আছে যিবোৰ আজি আপোনাৰ মোৰ লগত হয়তো কিছু নিমিলে অৰ্থাৎ আপোনাৰ বয়স যদি 30ৰ বেছি আপোনাৰ চিন্তা সিহঁতৰ লগত নিমিলিব পাৰে তাক লৈ আপুনি আক্ষেপ নকৰিব আজিকালি ল'ৰা ছোৱালী সলনি হৈ গ'ল আজিকালি ল'ৰা ছোৱালী বেলেগ হৈ গ'ল আজিকালি ল'ৰা ছোৱালীয়ে আমাৰ কথা নুশুনে এই যে অনুযোগবোৰ আপুনি মই কৰি থাকো সেইটো আপুনি নকৰিব কাৰণ তেওঁলোকৰো এটা নিজস্ব চিন্তা চৰ্চা আছে তেওঁলোকৰ নিজস্ব এখন পৃথিৱী আছে সেই পৃথিৱীখনত তেওঁলোকে এই মোবাইল ফোনটোক কেতিয়াবা যদি মনোৰঞ্জনৰ মাধ্যম হিচাপে কেতিয়াবা যদি শিক্ষাৰ মাধ্যম হিচাপে আৰু কেতিয়াবা অতি শেহতীয়াকৈ অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিছে আজি মোবাইল ফোনটো আপুনি মই সাধাৰণভাৱে ছ'চিয়েল মিডিয়া চাবলৈ বা কথা পাতিবলৈ বা হোৱাটছএপত ছেট কৰিবলৈ বা মেছেজ প্ৰেৰণ কৰিবলৈ বা কেইটামান টকা বিল পৰিশোধ কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ কিন্তু তেওঁলোকে মোবাইল ফোনটোক এনেভাৱে ব্যৱহাৰ কৰিবলৈ লৈছে যে মোবাইল ফোনটোৱে এতিয়া তেওঁলোকৰ বাবে কেতিয়াবা যদি অস্ত্ৰ তেওঁলোকৰ বাবে কেতিয়াবা বিষয়টো মোবাইল ফোন এই বিষয়টো কেতিয়াবা তেওঁলোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে তেওঁলোকে এই মোবাইল ফোন বাদ দি বেলেগ এখন দুনিয়াৰ কথা অৰ্থাৎ মোবাইল ফোনটো মানে কৈছোঁ ডিজিটেল দুনিয়াৰ কথা বাদ দি ইণ্টাৰনেটবিহীন এখন পৃথিৱীৰ কথা আজিৰ তাৰিখত তেওঁলোকে কল্পনা কৰিব নোৱাৰে কাৰণ ইণ্টাৰনেট সৰ্বোচ্চ এই পৃথিৱীত এতিয়া তেওঁলোকে এনেভাৱে ইণ্টাৰনেটত অভ্যস্ত হৈ পৰিছে এনেধৰণে তেওঁলোকে ডিজিটেল মিডিয়ামত অভ্যস্ত হৈ পৰিছে যে তেওঁলোকৰ মাইণ্ডছেট আপোনাৰ মোৰ নিচিনা ইমোশ্যনেল নহয় তেওঁলোকৰ মাইণ্ডছেট এতিয়া বহু পৰিমাণে ডিজিটেল মাইণ্ডছেট মানে আপুনি মই কোনো এটা কথাত আঘাত পালে আৱেগিক হৈ পৰোঁ আপুনি মই কোনো এটা কথাত কষ্ট পালে আপুনি মই চিন্তা কৰোঁ আপুনি মই কোনো এটা কথাত যেতিয়া সিদ্ধান্ত ল'বলগীয়া হয় আপুনি মই ভাবোঁ এতিয়া আজিৰ তাৰিখত তেওঁলোকে যেতিয়া কোনো এটা কথাত কষ্ট পায় কোনো এটা কথাত যেতিয়া জটিলতা পায় তেতিয়া শৰণাপন্ন হয় ইণ্টাৰনেটৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে ইণ্টাৰনেটৰ দুনিয়াত সোমাই পৰে আজি তেওঁলোকে সমস্যা এটা সমাধান কৰিবলৈ চেট জিপিটি বা AI টুলছৰ ব্যৱহাৰ কৰে তেওঁলোকে কাপোৰ কি পিন্ধিলে কোনটো অৱস্থাত কেনেকুৱা ধৰণৰ দেখিব কোনটো অকেজনত কেনেকুৱা কাপোৰে তেওঁলোকক খুৱাব সেই ধৰণৰ ডেটা বা তথ্য ইণ্টাৰনেটত খুচৰি লয় তেওঁলোকে এই ধৰণৰ কথা আজিৰ পৰা 50 বছৰ আগত আজিৰ পৰা 25 বছৰ আগত কি ধৰণৰ ষ্টাইল ফেশ্বন আছিল সেই কথাও যদি জানিব খোজে তেনেহলে সেই ডাটা বা সেই তথ্য ইণ্টাৰনেটৰ পৰাই খুচৰি লয় আপোনাক মোক নখোদে আপোনাৰ মোৰ সময়ত কি আছিল সেই কথা জানিবলৈ আপোনাক মোক সুধিবলগীয়া পৰিৱেশ এতিয়া নাই জেনজি প্ৰজন্মই সেই কাৰণে ইণ্টাৰনেটত চাই তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে কেৱল এটা তথ্যত বিশ্বাস নকৰি এটা সোৰ্চত বিশ্বাস নকৰি বিভিন্ন সোৰ্চৰ পৰা কথা আহৰণ কৰি সিদ্ধান্ত লয় গতিকে আজিৰ তাৰিখত যদি আপুনি জেনজি প্ৰজন্ম তেনেই থুনুকা প্ৰজন্ম বুলি ভাবিছে জেনজি প্ৰজন্ম তেনেই পাতল বুলি ভাবিছে তেনেকৈ নাভাবিব তেওঁলোকৰো চিন্তা শক্তি কোনো ক্ষেত্ৰত আপোনাৰ মোতকৈও বেছি ভাল বহু বেছি উচ্চ মান বিশিষ্ট হ'ব পাৰে তেওঁলোককো আপুনি সহানুভূতিৰে তেওঁলোককো অলপ স্পেচ দি চাওক বাকি জানি লওক কথাবোৰ ভালে থাকক আপুনি ক'ৰ পৰা চাই আছে সেই কথা জনাবলৈ নাপাহৰিব আৰু জেনজি সন্দৰ্ভত আজিৰ আমাৰ এই বিশ্লেষণ কেনে লাগিল কমেণ্টত জনাব আকৌ ভালে থাকিব